নমস্কাৰ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া মাধ্যমৰ সমাজ বিজ্ঞান। সমাজ বিজ্ঞানৰ তিনিটা আছিল ন, ভূগোল, তাৰপিছত ইতিহাস আৰু এটা আছে ৰাজনীতি, হয়নে? ইতিহাস, অৰ্থনীতি আৰু ৰাজনীতি। অ'কে, চাৰিটা পাৰ্ট আছে ইয়াতে। আমি এইখিনি আলোচনা কৰিম। প্ৰথমতে আমি এইটো কি কৰিম, ভূগোলৰ বিষয়ে আলোচনা কৰিম। ভূগোলৰ আৰু কিতাপখনৰ প্ৰথম পাঠ, মই ইয়াতে কালাৰ চেঞ্জ কৰি লৈছোঁ। কালাৰ এইটো ল'লে বেছি ভাল হ'ব। প্ৰথম পাঠ, 1 নম্বৰ পাঠ, সৌৰজগতত আমাৰ পৃথিৱী। আচ্ছা, সৌৰজগতখনত আমাৰ পৃথিৱী, হয়নে? আৰু পৃথিৱীখনৰ ছবি দেখুৱাই দিওঁ। ইয়াতে আছে ছবি, এইখনে হ'ল আমাৰ পৃথিৱী। পৃথিৱীৰ এই জাগাবোৰত কি আছে, এই জাগাবোৰত মানুহে বসতি স্থান কৰে। এইটো মাটি, জংঘল, আৰু এইবোৰ হ'ল পানী। এইবোৰ হ'ল গোটেই পানী, ঠিক আছে? এটা বলৰ দৰে, সেই বলৰ দৰে কি হয়, তাৰ কাষে কাষে আমি আছো। যেনেকুৱা ফুটবল, ভলীবল আছে, সেই যিটো চামৰা আছে, তাৰ ছাল আছে, বাকলি আছে, সেই বাকলিটোত যেনেকুৱাকৈ আছে, ঠিক সেইদৰে মাটিখিনি আছে, আমি তাতে বাস কৰোঁ, ঠিক আছে? এইখিনিলৈকে হৈ গ'ল। তাৰপিছত আমি ইয়াতে চাওঁ, এইটো যিসকলে ষ্টুডেণ্ট চাই আছে সিহঁতৰ কাৰণে বাৰু এইটো এক্সপ্লেইন কৰিম, মানে ভাঙনি কৰি কৰি বুজাই দিম, যি ধৰণে স্কুলত ক্লাছ কৰে। তো কিছুমানৰ মই দেখিছোঁ অফলাইন ক্লাছত কি হয়, সিহঁতক পঢ়িব দিলে পঢ়িবই নোৱাৰে, বানানটো কৰিবই নোৱাৰে। সেই উদ্দেশ্য আগত ৰাখি মই এইটো ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ। যোনে জানে সি নাচালে হ'ল, যাৰ কাৰণে অসুবিধা আৰু হয়তো টিউশ্যনৰ কাৰণে কাকো নাপায়, ঘৰত নাই, বা টিউশ্যন দিয়াত অসুবিধা, সিহঁতে চাব পাৰে এইটো, ঠিক আছে? তো সেই উদ্দেশ্য আগত ৰাখি মই এইটো লৈ আগবাঢ়ি যাওঁ। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে সৌৰজগতত আমাৰ পৃথিৱী, হয়নে? আমি ইয়াতে কি আৰম্ভ কৰিম, সৌৰজগতৰ বিষয়ে ধাৰণা লাভ কৰিম। 1 নম্বৰ পইণ্ট, সৌৰজগতত পৃথিৱীৰ লগতে বিভিন্ন গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, গ্ৰহাণুপুঞ্জ, ধূমকেতু আদিৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিম। এইবোৰৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। তো এই বাকচটো আমি পাৰ হৈ যাওঁ। পাৰ হৈ যায় আমাৰ ইয়াতে অলপ আগুৱাই গ'লে আমি পাম এইটো, যে তোমালোকে ইয়াতে কি কোৱা আছে, তোমালোকে ৰাতিৰ আকাশলৈ কেতিয়াবা মনোযোগেৰে চাইছানে? ৰাতি যেতিয়া হয়, তোমালোকে আকাশলৈ কেতিয়াবা মনোযোগেৰে চাইছানে? সেইটো কথা কৈছে। তাৰপিছত কৈছে যে ফৰকাল বতৰত ৰাতিৰ তৰা ভৰা আকাশখন, এই যে আকাশখন, এই যে তৰা ভৰা আছে ন একদম, আৰু অলপ ওপৰত কৰি দিম, আগত পঢ়ি লওঁ এইখিনি। তাৰপিছত তৰা ভৰা আকাশখন চাই বৰ ভাল লাগে। কিছুমান তৰা বৰকৈ উজ্বলি থাকে, কিছুমান তৰা কি হয়, এইটো চোৱা উজ্বলি আছে না, জিলিকি আছে এইটো। আন কিছুমান তৰা অনুজ্জ্বল মানে ধৰা একদম জিলিকি নাথাকে, এইটো এটা আন্ধাৰ হৈ আছে, সেই আন্ধাৰ আছে ইয়াতে। কিছুমান তৰা আকৌ বেছ ডাঙৰ, কিছুমান তৰা আকৌ ডাঙৰ, যিবিলাক চিন দিছোঁ সেইবিলাক কিন্তু ডাঙৰ তৰা, ঠিক আছে? জ্বলি আছে, জিলিকিও আছে, জ্বলি আছে, হয়নে? কিছুমান ডাঙৰ আছে, সৰু আছে, সৰু ডাঙৰ আছে, যেনেকুৱা মানুহ ওখ চাপৰ আছে, ঠিক তেনেকুৱা। তো বেছিভাগ তৰা দেখাত তেনেই সৰু, বেছিভাগ তৰা দেখাত একদম সৰুৱে। ইয়াতে চোৱাচোন, ইয়াতে কি আছে, একদম সৰু সৰু তৰাই বেছিভাগ আছে ন, ডাঙৰ তৰা বেছিভাগ নাই। তো যদি ডাঙৰ তৰা বেছিভাগ নাই, সৰু সৰু তৰাৰে ভৰ্তি হৈ থাকে, সেইটোৱে। তাৰপিছত ইয়াতে কি কৈছে, যে তোমালোকে নিশ্চয় জানা, চকুৰ পৰা যিমানে দেখা বস্তুৰ দূৰত্ব বাঢ়ে, বস্তুটো সিমানে আমি সৰু দেখোঁ। এতিয়া চোৱা, তোমাৰ যেতিয়া তুমি যেতিয়া ঘৰত থাকিবা, তোমাৰ এই ঘৰখনৰ পৰা তোমাৰ কি হ'ব, যেতিয়া তুমি সেই দূৰত এখন বস্তু দেখা পাবা, ধৰা তোমাৰ ঘৰৰ পৰা এনেকুৱা ৰাস্তাটো গৈছে, হয়নে? ৰাস্তাটো ধৰা তোমাৰ ইয়াতে কিবা এটা চক আছে, যেনিবা এনেকুৱাকৈ ৰাস্তা আৰু এটা ক্ৰছ হৈছে, এনেকুৱা চাৰিআলি, এইটো চাইডেদি অহা যোৱা কৰে। তুমি যদি নিচেই ইমান দূৰত বস্তুটো দেখা পোৱা, একদম সৰু দেখা পাবা। আৰু যদি তুমি ওচৰত দেখা পোৱা এই বস্তুটো, তেতিয়াহ'লে কি হ'ব, তুমি ডাঙৰকৈ দেখা পাবা, হয়নে? যেনিবা ফুটবল এটা ধৰি ল'লোঁ, ফুটবল এটা তুমি যিমানে ওচৰত দেখা পাবা বা হাতেদি লাৰিবা ডাঙৰ, কিন্তু যেতিয়া তুমি দূৰত ভৰিৰে মাৰি দিবা, তেতিয়া ক্ৰিকেট বলৰ দৰে সৰু দেখা পায়, হয়নে নহয়? ঠিক তেনেকুৱা কৈছে, সেই কথাটো ইয়াতে কৈছে যে যিমানেই আমি চকুৰ পৰা দূৰত দেখা পাম বস্তুটো, সিমানে আমি কি দেখা পাম, সৰু দেখা পাম। সেই কথাটো ইয়াতে কৈছে, বেলেগ আকৌ ইয়াতে কোৱা নাই। কৈছে যে চকুৰ পৰা যিমানে দেখা বস্তুৰ দূৰত্ব বাঢ়ে, বেছি দূৰত দেখা পাবা, বস্তুটো কি হ'ব, সিমানে আমি সৰু দেখিম। এই কথাটো ইয়াতে কৈছে। এইখিনিলৈকে হৈ গ'ল। সেইবাবেই আমাৰ পৰা অতি দূৰত থকা তৰাবোৰ আমি তেনেই সৰু দেখোঁ। তৰাবোৰ আমি সৰু দেখাৰ কাৰণ সেইটোৱেই, কিন্তু আচলতে তৰাবোৰ সৰু নহয়। যদি আমি আকাশ ভ্ৰমণ কৰিব লগা হয়, আমি ওচৰত যাওঁ, কিন্তু তৰাবোৰ মস্ত ডাঙৰ সেনেকুৱা, ঠিক আছে? তো এইয়ে হ'ল আকাশ ভৰা, মানে তৰা ভৰা আকাশ। ইয়াতে এই মাইনাজনী বাবুটোৱে কি কৰি আছে, আকাশলৈ চাই আছে, হয়নে? এইবোৰ তৰাবোৰ সৰু দেখা পাইছে, জোন সৰু দেখা পাইছে।
কিহৰ কাৰণে পৃথিৱীখন চোৱা, পৃথিৱীখন আমি যদি ছবিত দেখা পাওঁ সৰুকেই দেখা পাম, বা আমি যদি বেলেগ গ্ৰহৰ পৰা পৃথিৱীখন চালোহেঁতেন আমি বেলেগ দেখা পালোহেঁতেন। ঠিক তেনেকুৱাই এইখিনি হৈ গ'ল। ইয়াতে কিছুমান আমি ভিতৰুৱা কুৱেশ্যন থাকিব, আমি সেইখিনি আলোচনা কৰিম। সেইখিনি তোমালোকে নোটছ কৰি ল'বা, মানে বহীত লিখি ল'বা, ঠিক আছে। কিতাপ মেলি হৈ বহিলে হ'ল। হৈ গ'ল। তাৰপিছত ছবিখনলৈ মনোযোগেৰে চাবলৈ দিলে, অ'কে চালো। তাৰপিছত কি আছে আমি এইখিনি চাওঁ। কাঁচি জোনেৰে সৈতে কিছুমান থূপ খাই থকা আৰু কিছুমান সিঁচৰিত হৈ থকা জ্যোতিষ্কৰে গোটেই আকাশখন কি হৈছে ভৰি আছে। কাঁচি জোন হয়নে, এইটো কাঁচি জোন, জ্যোতিষ্ক, তৰা গোটেই মিলি কিনে ভৰ্তি হৈ আছে, গোটেইখিনি কি হৈ আছে ভৰ্তি হৈ আছে। তো এইবোৰেই কথা ইয়াতে কৈছে। তাৰপিছত কি কোৱা আছে যে জোনৰ বাহিৰে ৰাতিৰ আকাশত দেখা পোৱা এই জ্যোতিষ্কবোৰকে আমি তৰা বুলি কওঁ। আমি তৰাক কি বুলি কওঁ জ্যোতিষ্ক। তৰাৰ আন এটা নাম কি বুলি যদি কোৱা হয়, তৰাৰ আন এটা নাম কি হয় তৰাবোৰকেই কোৱা হয়, হয়নে। তো জ্যোতিষ্কবোৰ কিছুমান কি থাকে, তৰা বা নক্ষত্ৰ থাকে, কিছুমান গ্ৰহ থাকে আৰু কিছুমান উপগ্ৰহও থাকে। এইখিনিলৈকে হ'ল। তাৰপিছত আমি যদি জানিব বিচাৰোঁ জ্যোতিষ্ক মানে কি বা জ্যোতিষ্কবোৰ কি তেতিয়াহ'লে এইটো হ'ব, ঠিক আছে। তো তৰা বা নক্ষত্ৰৰ নিজে তাপ আৰু পোহৰ আছে। তৰা বা নক্ষত্ৰৰ কি আছে, নিজে তাপ আৰু পোহৰ আছে। ৰাতিৰ আকাশত যিবোৰক তীৰ বিৰাই থকা দেখা যায় সেইবোৰেই তৰা বা নক্ষত্ৰ। তৰাবোৰক নক্ষত্ৰও কয়, মানে নক্ষত্ৰ তৰা সেইটোৱে। তো অতীজৰে পৰা তৰা ভৰা যিটো আকাশখনে মানুহক কি কৰি আহিছে, আকৰ্ষণ কৰি আহিছে। এই আকাশখনক লৈ পৌৰাণিক কালহে বহুতো জল্পনা কল্পনা কৰিছিল। কিহৰ কাৰণে, যে আকাশখন দেখাত ইমান ধুনীয়া হয়নে নহয়। তো তাতে আমি যদি যাবলৈ পাওঁ, আমি সৰুতে প্ৰথম শ্ৰেণীত অসমীয়াত আছিলে নহয়, জোনৰ দেশলৈ যাওঁ ব'লা, কবিতা লাষ্টৰ ফালে আছে, শেষৰ ফালে আছে। তো সেইটোৱে জল্পনা কল্পনা কৰিছিল। মহাকাশৰ পপীয়া তৰা, নেজাল তৰা, সুৰুজ, জোনবাই আদিক লৈ বহুতো কাহিনী সাধু কথাৰ প্ৰচলন হৈ আহিছে। তো পপীয়া তৰা কাক আমি অলপ পিছত আলোচনা কৰিম, ইয়াতে লিখি দিয়াই আছে। তো এইবোৰক লৈ আমাৰ কি হৈ আছে, কিছুমান কবিতা কাহিনী সাধু সেইবোৰ কিতাপত আমি দেখা পাই আছো হয়নে, ৰচনা কৰি আহিছে মানুহে। তো এতিয়া কি হৈছে চোৱা, এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তি, চায়েন্স এণ্ড টেকনলজি, মহাকাশৰ বিষয়ে বিভিন্ন গৱেষণা আৰু অভিযান চলাই আছে, মানে গৱেষণা চলি আছে তাতে। এই গৱেষণা আৰু অভিযানে মহাকাশৰ বহুতো নতুন নতুন তথ্য কি দিছে, সম্ভেদ দিছে। নতুন নতুন তথ্য প্ৰকাশ কৰি আছে। আমাৰ যিবিলাক নতুন নতুন বৈজ্ঞানিকসকলে নতুন নতুন কাম আৰম্ভ কৰি আছে, বিজ্ঞানীসকলে যিবিলাক নতুন কাম আৰম্ভ কৰিছে, তাতে কিমান নতুন কথাও আমি জানিব পাৰি আছো। সূৰ্যটো কি বাৰু, যে সূৰ্যটো হ'ল এটা নক্ষত্ৰ বা তৰা। সূৰ্যটো এটা নক্ষত্ৰ হয়, ঠিক আছে। কেৱল আমি ইয়াক ৰাতিৰ আকাশতহে নেদেখো, দিনতো দেখা পাওঁৱেই। নেদেখাৰ কাৰণটো কিয়, এইটো নিশ্চয় তোমালোকে জানিছা যে সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। এইটো ক'ত আছে সূৰ্য, আমি তলত পাম, এইটো পিছত আলোচনা কৰি আছো। চোৱা, সূৰ্য হৈছে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। সেয়ে আমি ইয়াক কি দেখা পাওঁ, বেছ ডাঙৰ দেখা পাওঁ। তৰাবোৰ সৰু দেখা পাওঁ কাৰণ সেইবোৰ বহু দূৰত আছে, আৰু সূৰ্যটো ওচৰত আছে কাৰণে আমি ইয়াক ডাঙৰ দেখা পাওঁ। সূৰ্যতকৈ বহু গুণে ডাঙৰ নক্ষত্ৰ আকাশত আছে, কিন্তু সেই নক্ষত্ৰবোৰ আমাৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰত আছে বাবে এইবোৰক আমি অতি সৰু দেখো। বহুত কিলোমিটাৰ দূৰত আছে, সেইকাৰণে আমি সেইবোৰক কি দেখা পাওঁ, সৰু সৰু দেখা পাওঁ, ঠিক আছে। কিন্তু সূৰ্যটো দূৰত থাকিলেও মানে সিয়ে সকলোতকৈ ওচৰত আছে, সেইকাৰণে আমি ইয়াক ডাঙৰ দেখা পাওঁ সূৰ্য, ঠিক আছে। আৰু কৈছে যে বা কিছুমান আমি খালী চকুৰে নেদেখো, খালী চকুৰে কিছুমান দেখাও নাপাওঁ। ইয়াতে জানি থওঁ আহা, কি কৈছে যে সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যটো কেনেকুৱা ধৰণৰ নক্ষত্ৰ, অতি উত্তপ্ত মানে গৰম, বহুত গৰম নক্ষত্ৰ হয়। সূৰ্যৰ ওপৰৰ অংশ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ থাকে। সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ মানে গৰম। সূৰ্যৰ বয়স কিমান হৈছে, 500 কোটি বছৰৰ ওচৰা ওচৰি। সূৰ্য প্ৰচুৰ তাপ আৰু পোহৰ শক্তিৰ উৎস মানে তেওঁ দিয়ে যে তাপ দিয়ে, গৰম দিয়ে আৰু শক্তি দিয়ে। সেইটোত আমি ৰ'দ যদি নাথাকে আমাৰ কি নহয়, কাপোৰ শুকালেও কি কৰে, গন্ধাই, হয়নে, ধুই দিয়া কাপোৰ
শুকাই গ'লেও কি কৰে, এটা গোন্ধ এটা থাকে। ঠিক তেনেকুৱা কিছুমান ঔষধি গুণ থাকে, ধৰক আমাৰ আয়ুৰ্বেদিক যিবিলাক গছৰ শিপা বা গছৰ ছালেদি যিবিলাক বনায়, সেইবিলাক কি লাগে, শুকাবৰ কাৰণে সূৰ্যৰ পোহৰ লাগে। তো আমাৰ যিকোনো কামৰ ক্ষেত্ৰত সূৰ্যৰ পোহৰো লাগে, হয়নে, আৰু ছায়াও লাগে। ছায়াটো বাৰু এইটো কথা নহয়, গছ চছ লগাই দিলে হৈ যায়, কিন্তু সূৰ্যৰ পোহৰটো লাগেই। তো পৃথিৱীত গ্ৰহ জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে যে ইয়াৰ কাৰণে উচ্চভাৱেই পৃথিৱীত গ্ৰহ জীৱন ধাৰণ, জীৱৰ মানে যিবিলাক প্ৰাণী, মানুহকে ধৰি যিবিলাক জীৱ জন্তু আছে সেইবিলাকৰ জীয়াই থকাৰ কাৰণটো সম্ভৱ হৈছে, আৰু সেইটো কৈছে। পৃথিৱীত হোৱা দিন ৰাতি ঋতু পৰিৱৰ্তন, এইটো ঋতু কেইটা, ঋতু 6টা হয়নে, সেইটো বতৰৰ সাল সলনি, যেনেকুৱা ঠাণ্ডা গৰম, বৰষুণ খৰালি, সেইবোৰ এই সকলোৰে প্ৰধান কাৰণেই কোন হৈছে, সূৰ্য। এইবোৰৰ প্ৰধান কাৰণেই হৈছে সূৰ্য। এতিয়া সূৰ্যই যদি ৰ'দ নিদিয়ে আমাৰ পানীবোৰ ভাস্পবিত হৈ ওপৰলৈ যাব নোৱাৰিব, যাৰ ফলত আমাৰ কি নহ'ব, বৰষুণো নহ'ব। তো ইয়াতে কি কোৱা আছে এতিয়া, যে আকাশত কিছুমান তৰা আছে যিবোৰ তিৰবিৰাই নাথাকে, সেইবোৰ একেধৰণেই থাকে, তিৰবিৰাই নাথাকে, যদিও উজ্জ্বল দেখা যায়, যদিও সেইবিলাকক জিকমিকনি মানে উজ্জ্বল দেখা পাওঁ একদম চকুত লগাৰ দৰে, কিন্তু সেইবিলাক তিৰবিৰাই নাথাকে, একেৰাহে থাকে। এই তৰাবোৰেই গ্ৰহক কয়, সেইবোৰ তৰাকে যিবিলাক উজ্জ্বল দেখাত কিন্তু তিৰবিৰাই নাথাকে, সেইবিলাকেই হৈছে গ্ৰহ। নক্ষত্ৰৰ দৰে গ্ৰহবোৰৰো নিজা পোহৰ নাই। নক্ষত্ৰৰ যেনেকুৱা নিজা পোহৰ নাই, ঠিক তেনেকুৱা গ্ৰহবোৰৰো নিজা পোহৰ নাই। সূৰ্যৰ পৰা পোৱা পোহৰেহে গ্ৰহবোৰক কি কৰি ৰাখে, পোহৰাই ৰাখে। যেনেকুৱা চলাৰ চিষ্টেম হ'লে আমি কি কৰোঁ, ৰ'দ দিলে আমাৰ চাৰ্জ হৈ থাকে না চলাৰ, তাৰপিছত ৰাতি আমি ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক তেনেকুৱা আমি বাস কৰা পৃথিৱীখনো এটা গ্ৰহ। পৃথিৱীখনো এটা কি হয়, গ্ৰহ। পৃথিৱীয়ে তাপ আৰু পোহৰ সূৰ্যৰ পৰাই পায়। পৃথিৱীয়ে যিটো তাপ পায়, তাপ গৰম আৰু পোহৰ ক'ৰ পৰা পায়, সূৰ্যৰ পৰাই পায়। সেইবোৰ কোনে দিয়ে, আমাক সূৰ্যই দিয়ে। আমাৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ সূৰ্যৰ কেইটামান, এইটো গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু অসংখ্য গ্ৰহাণুপুঞ্জ আছে। আমাৰ আটাইতকৈ ওচৰত থকা যিটো নক্ষত্ৰ সূৰ্যৰ চাৰিওফালে কেইটামান এইবিলাক আছে, যে গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু অসংখ্য কি গ্ৰহাণুপুঞ্জ। সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা এই গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ এই পৰিয়ালটোকেই সৌৰজগত বোলা হয়। এতিয়া আমাৰ যদি কোৱা হয় সৌৰজগত কাক বোলে, এইটো অনুশীলনীত প্ৰশ্নও আছে, কিন্তু সৌৰজগত কাক বুলি কোৱা হয়, ইয়াৰে উত্তৰ এইটো, যে সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোক সূৰ্য কি বুলি কোৱা হয়, সৌৰজগত বোলা হয়, বা চলাৰ চিষ্টেম বোলা হয়। এতিয়ালৈকে জনামতে এইখিনিলৈকে কিন্তু এইটো উত্তৰ হয়, ঠিক আছে। এতিয়ালৈকে জনামতে সৌৰ পৰিয়ালত 8টা গ্ৰহ, বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ আছে। 8টা গ্ৰহ আছে, কি কি, মঙলবাৰৰ পৰা মনত ৰাখা শনিবাৰলৈকে, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, হৈ গ'ল 5টা, আৰু 3টা। তাৰপিছত কি আছিলে, পৃথিৱী, তাৰপিছত কি হ'ব এইফালে ইউৰেনাছ আৰু নেপচুন, হৈ গ'ল, ঠিক আছে। এইখিনি সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা ক্ৰম অনুসৰি গ্ৰহ কেইটা হ'ল। আচ্ছা, ক্ৰম অনুসৰি গ্ৰহ কেইটাতো এইকেইটাই নে, ক্ৰম অনুসৰি গ্ৰহ কেইটা এইকেইটাই, এইকেইটা মই ক'লো, ইয়াতে সজাই দিছে, কিন্তু এইবোৰ মনত ৰাখিব কেনেকৈ। ইয়াতে কি কৈছে, বুধ, শুক্ৰ, পৃথিৱী, হয়নে, 3টা, মংগল 4টা, বৃহস্পতি 5টা, শনি 6টা, ইউৰেনাছ 7টা, আৰু কি আছে, নেপচুন। আচ্ছা, এইটো মনত ৰখাৰ এটা নিয়ম আছে। আমি যেনিবা মনত কি ৰাখিলো, 8টা, মংগলবাৰৰ পৰা মংগল, হয়নে, তাৰপিছত বুধ, এনেকৈ মনত ৰখা, বুধ, বৃহস্পতি বাৰটো লগাই নিদিলে হৈ গ'ল, বৃহস্পতি গ্ৰহ, শুক্ৰ, তাৰপিছত শনি, তাৰপিছত পৃথিৱী। এইবোৰ হ'ল মনত ৰখাৰ টেকনিক, ঠিক আছে। পৃথিৱী, ইউৰেনাছ, ইউৰেনাছ, নেপচুন, ঠিক আছে। এইখিনি হৈ গ'ল, 1 2 3 4 5 6 7 8, 8টা হৈ গ'ল। এইবোৰ এনেকৈ হ'ল মনত ৰখাৰ নিয়ম। এতিয়া যদি কয় বোলে সজাব লাগে, একেদিনাই সজাবলৈ, এইটো একদম সহজ আছে। আচ্ছা, এইটো মই আগত কৈ দিছোঁ, তাৰপিছত ইয়াতে কৈ দিওঁ কেনেকৈ
মনত ৰখাটো ক'লোঁ কেনেকৈ মনত ৰাখিব লাগে, মঙলবাৰৰ পৰা শনিবাৰলৈকে মনত ৰখা, তাৰপিছত আৰু বাকী 3টা মনত ৰাখিলে হৈ গ'ল। যদি সোধে 8টা কি কি, তো সেইবোৰ কৰি দিলে হৈ গ'ল। মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, পৃথিৱী, ইউৰেনাছ, নেপচুন। এইটো চিৰিয়েলি কেনেকৈ কৰিবা যে সূৰ্যৰ পৰা একেথিৰে আঁতৰে আঁতৰে কাৰ পিছত কোন থাকে সেইটো আমি জানিব লাগে ন। সেইটো জানিবৰ কাৰণে সেইটোও এটা আছে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন, এইখিনিতো পালোঁ। আচ্ছা, পিছত কৈ আছোঁ মই কেনেকৈ মনত ৰাখিবা। ছবিত কৈ দিলে আৰু বেছি ভাল হ'ব। তাৰপিছত ইয়াতে কি কৈছে যে সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জসমূহে সূৰ্যৰ চাৰিওফালে নিজ নিজ কক্ষপথেৰে অনবৰতে কি কৰি থাকে, ঘূৰি থাকে। আচ্ছা, কক্ষপথনো কোনবোৰ? এই যে ইয়াতে ডট ডট মাৰা আছে নহয়, এইবোৰকে কক্ষপথ বুলি কোৱা হয়। আৰু এই যে ধূমকেতু, এইটো ধূমকেতু, ঠিক আছে, ধূমকেতুৰ কক্ষপথ এনেকৈ থাকে, এনেকৈ ঘূৰে, এনেকৈ ঘূৰোতে ইয়াতে ধৰা এইটো ইয়াতে আহি পাওঁতে ই যদি আহে ইয়াতে লাগি যাব, লাগি গ'লে অলপতো ভাঙি যাব, হয়নে নহয়? এইটো হ'ল ইয়াৰ কক্ষপথ, ধূমকেতু। আচ্ছা, এইটো হ'ল প্ৰথমতে বুধ, এইটোতো সূৰ্য, এইটো বুধ। তাৰপিছত আহিব এইটো শুক্ৰ, এইটো শুক্ৰৰ ৰাস্তা। তাৰপিছত এইটো হ'ল পৃথিৱী, এইটো পৃথিৱীৰ ৰাস্তা, এইটো হ'ল পৃথিৱী। তাৰপিছত আহিব পৃথিৱীৰ পিছত এই যিটো জাগা, এই জাগাটো এটা কি হয়, ৰাস্তাৰ দৰে আছে, বেল্টৰ দৰে আছে এইটো, ঠিক আছে। এইটো এটা বেল্টৰ দৰে আছে, বেলেগ এটা ছবি আছে তাতে আছে, এইটো বেল্টৰ দৰে আছে। তাৰপিছত বাকী যিটো ইয়াৰ ৰাস্তা, এইটো ইয়াৰ ৰাস্তা, এইটো ইয়াৰে ৰাস্তা, তাৰপিছত এইটো ইয়াৰে ৰাস্তা, এনেকৈ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। তো ঘূৰি থকাটো গম পালোঁ, এতিয়া ভালদৰে বেলেগ এটা ছবিত চাম, ঠিক আছে। জানি থওঁ আহা, ইয়াতে কি কোৱা আছে যে পৃথিৱীৰ আনুমানিক বয়স 4519 বছৰ, আনুমানিক বয়স এইটো। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান দিন লাগে? 365 দিন, 5 ঘণ্টা 48 মিনিট আৰু 45 পৰা 47 ছেকেণ্ড সময় লয়। এইখিনি বাৰু নুসুধে, এক বছৰত কিমান দিন? 365 দিন। আৰু এপাক ঘূৰিবলৈ কিমান দিন লাগে? 365 দিন লাগে। সেইকাৰণে 365 দিনত 1 বছৰ বুলি কয়। তাৰমানে এক পাক ঘূৰে কাৰণে তেতিয়া আমি 1 বছৰ বুলি কওঁ। এইখিনিলৈকে হৈ গ'ল। তাৰপিছত পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব, এইখিনি বাৰু নুসুধে ইমান কিলোমিটাৰ। তাৰপিছত ঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে, কোনে? পৃথিৱীয়ে। আচ্ছা, এতিয়াহে আমি আহি আছোঁ আচল যিটো ছবি, মানে এইটো কালাৰিং ছবিটো, এইটো চোৱা। এই জাগাটো হ'ল গ্ৰহাণুপুঞ্জ, আৰু এইটোত এটা বেল্টৰ দৰে আছে, আমি যেনেকৈ পেন পিন্ধিলে বেল্ট লগাওঁ, ঠিক তেনেকুৱা এইটোত আছে, ঠিক আছে। গ্ৰহাণুপুঞ্জৰ বলয় বুলি কয়, গ্ৰহাণুপুঞ্জ বলয়। এইটো হ'ল সূৰ্য, হয়নে? সূৰ্যৰ পিছত কি আছিলে? বুধ, তাৰপিছত শুক্ৰ, 2 নম্বৰ লাইনত আছে চোৱা, 3 নম্বৰত পৃথিৱী আছে, 4 নম্বৰত মংগল আছে। আচ্ছা, এইটো এতিয়া মনত ৰখাৰ টেকনিক লাগিল, হয়নে? সোমবাৰ মঙ্গলবাৰ বাদ দিলোঁ, আমি কি পালোঁ? বুধবাৰ। আচ্ছা, বুধবাৰৰ পিছত বৃহস্পতিবাৰ বাদ দিলে কি হ'ব? আৰম্ভণি বুধবাৰ, সেইটো মনত ৰাখিলে হ'ল যে আৰম্ভণি কি? বুধ। আৰম্ভণি যদি বুধ হয়, বুধৰ পিছত বৃহস্পতি বাদ দিলোঁ, বৃহস্পতি বাদ দিলে শুক্ৰ, এই তেনেহ'লে বুধ 1 নম্বৰ, শুক্ৰ 2 নম্বৰ। তাৰপিছত পৃথিৱী 3 নম্বৰত সোমাই থাকিল। আচ্ছা, বুধবাৰৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়া মংগলৰ পৰা আৰম্ভ কৰা। মংগল, তাৰপিছত বুধবাৰ বাদ যাব, বৃহস্পতি, মংগলৰ পিছত এইটো 4 নম্বৰ, 5 নম্বৰ বৃহস্পতি, বৃহস্পতিৰ পিছত শুক্ৰ নাযায়, শনি, এইটো 6 নম্বৰ শনি, হয়নে? তাৰপিছত ইউৰেনাছ আৰু নেপচুন, ঠিক আছে। ইউৰেনাছ 7 নম্বৰ, নেপচুন 8 নম্বৰ। মনত থাকিল? বুধবাৰৰ পৰা আৰম্ভ কৰিবা, বুধবাৰ, তাৰপিছত বৃহস্পতিবাৰ বাদ দিলে শুক্ৰবাৰ, তেনেহ'লে প্ৰথমতে আমাৰ গ্ৰহৰ কোনটো থাকিব? বুধ, তাৰপিছত আহিব শুক্ৰ, তাৰপিছত কি হ'ব? পৃথিৱী সোমাব। পৃথিৱীৰ পিছত কি আহিব? এতিয়া মঙ্গলবাৰত আহা, মঙ্গলৰ পিছত বুধটো গ'লেই, বুধ বাদ গ'লে কি আহিব? বৃহস্পতি, তাৰপিছত শুক্ৰটো আহিলেই, প্ৰথমতে শুক্ৰ বাদ যাব, বৃহস্পতিৰ পিছত শনি, শনিৰ পিছত ইউৰেনাছ আৰু নেপচুন। এইখিনিয়ে, এনেকৈ মনত ৰাখিলে হৈ গ'ল যে প্ৰথমতে বুধবাৰ, তাৰপিছত শুক্ৰবাৰ, তাৰপিছত পৃথিৱী সোমাই দিলোঁ, সোমাই দিয়াৰ পিছত এতিয়া আমাৰ শুক্ৰবাৰ শেষ। এতিয়া আমি ঘূৰি ঘূৰি কি কৰিলোঁ? মঙ্গলবাৰ আহিলোঁ। আচ্ছা, মঙ্গলবাৰৰ পিছত বুধবাৰ বাদ যাব, মানে মাজতে একদিন বাদ যাব, তাৰ পিছৰ দিনা কি আহিব? মঙ্গলবাৰ, তাৰপিছত বুধবাৰ বাদ গ'লে বৃহস্পতিবাৰ, তাৰপিছত বৃহস্পতি গ'লে শুক্ৰ গ'লে শনিবাৰ, হয়নে? এনেকৈ আমাৰ গ্ৰহখিনি সজাব পাৰি, সেইটো চিৰিয়েলি, ঠিক আছে। এইখিনিলৈকে হৈ গ'ল, একদম সহজ, মানে টেকনিক হৈ যায় আৰু। এতিয়া আমি জানি থওঁ আহা, কি কোৱা আছে? বুধ। আচ্ছা, বুধ গ্ৰহৰ 1 বছৰ হওঁতে কিমান দিন লাগে জানেনে? 88 দিন লাগে। শুক্ৰক 225 দিন লাগে, পৃথিৱীক 365 দিন লাগে, মানে 1 বছৰ হওঁতে।
মংগলক 687 দিন লাগিব, বৃহস্পতিক 12 দিন লাগে, 12 বছৰ লাগে বৃহস্পতিক। ঠিক আছে, বৃহস্পতি এইটো ডাঙৰটো এইটো, এই বৃহস্পতিয়ে এইটো এনেকৈ ঘূৰি 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 সূৰ্যৰ পৰা এক পাক এনেকৈ ঘূৰি আহোঁতে তাক কিমান দিন লাগে? 687 দিন। এইটো ঠিক আছে, 12 বছৰ, চৰি, মংগলক লাগে 687 দিন। শনিক কিমান বছৰ লাগিব? 29 বছৰ লাগিব। ইউৰেনাছক 84 বছৰ লাগিব। মানে তেওঁৰ 1 বছৰ, পৃথিৱীৰ তেনেকুৱা 1 বছৰ 84 বছৰ, ইউৰেনাছক এনেকুৱা 1 বছৰ হওঁতে পৃথিৱীৰ 84 বছৰে ইউৰেনাছক 1 বছৰ লাগিব, আৰু নেপচুনক 164 বছৰ। এইখিনি হ'ল, এইখিনি নাহে বাৰু পৰীক্ষাত, ইমান সুধি নাথাকে। তাৰপিছত এইখিনি পাৰ হওঁ আমি। এতিয়া কি কোৱা আছে? এইটো সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে শুক্ৰ গ্ৰহ সৌৰজগতৰ দ্বিতীয় গ্ৰহ। আমি গম পালো বুধৰ পিছত শুক্ৰ আহিব। শুক্ৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ ওলোটা। শুক্ৰ গ্ৰহৰ ঘূৰণটো ওলোটা, মানে ইয়াতে দিছে নেকি? ইয়াতে দিয়া নাই। আচ্ছা, আমি যদি এইটোলৈ চাওঁ, আগৰ ছবিটোলৈ চাওঁ, হয়নে? চোৱা, শুক্ৰ গ্ৰহ ক'ত আছে? এইটো হ'ল বুধ। প্ৰথমতে বুধ থাকে, হয়নে? বুধে যদি এইটো ধৰণত ঘূৰে, মানে এনেকুৱা ধৰণে ঘূৰে, শুক্ৰই এই ধৰণে ঘূৰিব, মানে শুক্ৰই কি কৰিব? এনেকুৱা ধৰণে ঘূৰিব। বুজিলা? সেইটো হৈ গৈছে উল্টা, শুক্ৰ ওলোটা। আৰু শুক্ৰ কি হয়? ৰাক্ষসৰ মানে কি আছিলে? গুৰু আছিল ন? ৰাক্ষস শুক্ৰৰ গুৰু আছিলে শুক্ৰ। সেইকাৰণে তাৰ এটা চকু আৰু কানা। শ্ৰীকৃষ্ণই বিষ্ণুৰ অৱতাৰত আহি কি কৰিছিলে? অন্ধ কৰি, মানে ফুটাই দিছিলে চকুটা, এটা চকু ফুটাই দিছিলে। সেইবিলাক বেলেগ কাহিনী আছে। তাৰপিছত চোৱা, তেওঁ কি কৰে? পূবৰ পৰা পশ্চিমলৈকেহে ঘূৰে। বাকীবোৰে পশ্চিমৰ পৰা পূবলৈকে যায়, মানে বাকীবোৰ যদি এনেকুৱাকে যায়, শুক্ৰই কি কৰিব? এই ধৰণে আহিব, উল্টাকে আহিব, বিপৰীত দিশত আহিব। সেইকাৰণে তেওঁ ৰাক্ষসৰ গুৰু আছিল, ৰাৱণৰ গুৰু আছিল শুক্ৰাচাৰ্য, হয়নে? ৰাক্ষস চকু ফুটাই দিছে, সেইকাৰণে তেওঁৰ কিবা এটা কাম আছিল, মানে বেয়া কাম কৰিছিলে, সেইকাৰণে চকু এটা ফুটাই দিছিলে। আচ্ছা, এইখিনি হ'ল আকাৰ আৰু আকৃতিত পৃথিৱীৰ লগতে শুক্ৰ গ্ৰহৰ সাদৃশ্য থকা বাবে আকাৰ আৰু আকৃতিত শুক্ৰ গ্ৰহৰ পৃথিৱীৰ লগত একে, সেইকাৰণে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলিও কোৱা হয়। আচ্ছা, পৃথিৱীৰ যমজ গ্ৰহটোৰ নাম কি? প্ৰশ্ন যদি আহে যে পৃথিৱীৰ যমজ গ্ৰহটোৰ নাম শুক্ৰ, বা শুক্ৰক পৃথিৱীৰ যমজ গ্ৰহ বুলিও কোৱা হয় বুলি ক'ব পাৰে। ঠিক আছে, যে কোন দুটা গ্ৰহক যমজ গ্ৰহ বুলি কোৱা হয়, তেতিয়া ক'ব লাগিব শুক্ৰ আৰু পৃথিৱী, দুয়োটাৰ আকাৰ আকৃতি একেই। এতিয়া আহোঁ, তদুপৰি শুক্ৰ গ্ৰহক পুৱতি ভোটা তৰা বুলিও কোৱা হয়। যে ক'লো তেতিয়া, পুৱতি ভোটা তৰা কাক কয়? শুক্ৰ গ্ৰহক কয়। আৰু সাজ ভোটা তৰা বা সাজলি ভোটা তৰা বুলিও জনা যায়। তো এইখিনি হ'ল শুক্ৰ গ্ৰহৰ নাম। শুক্ৰ গ্ৰহক কি কি নামেৰে জনা যায়? এটাতো যমজ গ্ৰহ জানা, হয়নে? পুৱতি ভোটা তৰা, সাজ ভোটা তৰা, সাজলি ভোটা তৰা। তেওঁৰ নাম 4টা, 5টা নিজা নামটো আছে। শুক্ৰ গ্ৰহ, যমজ গ্ৰহ, পুৱতি ভোটা তৰা, সাজ ভোটা তৰা, হয়নে? সাজলি ভোটা তৰা। ঠিক আছে, ইমানকেইটা নাম তেওঁৰ, হয়নে? আমাৰ মানুহৰ কিজানি 2টা নামেই থাকে, এটা ঘৰত মাতা নাম আৰু এটা স্কুলত দিয়া নাম। তেওঁৰ তাতকৈ বেছি হৈ গ'ল। আচ্ছা, এইখিনি হ'ল। তাৰপিছত কি কোৱা আছে যে সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটি হ'ল মংগল। প্ৰথমতে বুধ, হয়নে? বুধ, তাৰপিছত শুক্ৰ, তাৰপিছত আহিব পৃথিৱী। আচ্ছা, পৃথিৱীৰ পিছতহে মংগল আহে, হয়নে নহয়? তাৰপিছতে মংগল 4 নম্বৰতে আহিব। এইটোৱে কথা ইয়াতে কৈছে। তেনেহ'লে যদি এইখিনি হয়, আমি এতিয়া আৰু আগলৈ যাওঁ। কি কোৱা আছে? ই ৰংচোৱা বৰণৰ। মংগল গ্ৰহটোৰ আকাৰ চাওঁ, মানে কালাৰটো চাওঁ, এইটো ৰংচোৱা, এনেকুৱা মটীয়া ৰঙৰ দৰে, এইটো হয়নে? সেইকাৰণে ৰংচোৱা। ঠিক আছে, এইখিনি হৈ গ'ল। সৌৰজগতৰ বৃহত্তম গ্ৰহ হ'ল বৃহস্পতি। বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহ। খালী চকুৰে বৃহস্পতি গ্ৰহক আকাশত দেখা যায়। বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় 1317 গুণ। মানে পৃথিৱী যদি 1 গুণ, বৃহস্পতি হ'ব তাতকৈ ইমান গুণ ডাঙৰ। সূৰ্যৰ পৰা দূৰত্ব হিচাপে 6ষ্ঠ স্থানত থকা শনি সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ। আচ্ছা, প্ৰথমতে ডাঙৰৰ ক্ষেত্ৰত বৃহস্পতি ডাঙৰ, তাৰপিছত আহিব শনি।
আমি ইয়াতে ছবিত দেখা পালেও গম পাম যে প্ৰথমতে ডাঙৰ কোন আটাইতকৈ ডাঙৰ নম্বৰ মানে আটাইতকৈ ডাঙৰ গ্ৰহ হ'ল বৃহস্পতি, 1 নম্বৰ, শনি হ'ব 2 নম্বৰ, হ'ল তাৰপিছত আহিব ইউৰেনাছ, এইটো 3 নম্বৰ, তাৰপিছত আহিব পৃথিৱী 4 নম্বৰ, পৃথিৱী আৰু শুক্ৰ একেই, এইকেইটা একেই হ'ব, এইটো 5, ঠিক আছে। তাৰপিছত মংগল 6, মানে ডাঙৰৰ ক্ষেত্ৰত যদি আমি চাওঁ, এইবোৰ তোমালোকক এতিয়া নালাগে, এইবোৰৰ বিষয়ে আমি এতিয়া আলোচনা নকৰোঁ, হ'ব। যিখিনি লাগে আমি সেইখিনি আলোচনা কৰি যাওঁ বাৰু, সেইখিনি হৈ গ'ল। তাৰপিছত এইটো ইয়াতে দিয়া আছে যে বৃহস্পতি প্ৰথমতে 1 নম্বৰ বৃহস্পতি, তাৰপিছত শনি, তাৰপিছত ইউৰেনাছ আৰু নেপচুনৰ বাহিৰফালে আঙুঠিৰ দৰে, ইউৰেনাছ আৰু নেপচুনৰ বাহিৰফালে আঙুঠিৰ দৰে আকৃতি আছে, কিন্তু শনি ইউৰেনাছ নেপচুন চোৱা আঙুঠিৰ দৰে আছে, এইটো শনি ইউৰেনাছ নেপচুন আৰু বৃহস্পতি এইবোৰৰ কি আছে আঙুঠিৰ দৰে বাহিৰত এটা বৰ্ডাৰৰ দৰে আছে, হয়নে? আঙুঠিৰ নিচিনা এটা ৰাউণ্ড আছে, গোল আছে, যেনিবা আঙুঠি পিন্ধিছে এনেকুৱা। অৱশ্যে সকলোতকৈ শনি গ্ৰহৰ আঙুঠিৰ সৌন্দৰ্য বেছি, অৱশ্যে সকলোতকৈ কি হৈছে শনি গ্ৰহৰ যিটো আঙুঠি আছে তাৰে কিন্তু সৌন্দৰ্য বেছি, পচন্দ, তাৰমানে সকলোৰে পচন্দ, সেইটোৱে ঠগা দেখাত। এইখিনি হ'ল। তাৰপিছত জানি থওঁ আহা, আচ্ছা এইখিনি কিন্তু পৰীক্ষাটো আহে 2006 চনৰ আগষ্ট মাহলৈকে প্লুটোক সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল। আগতে এইটো আমি যেতিয়া পঢ়িছিলোঁ তেতিয়ালৈকে কিন্তু এইটো কি আছিলে 9টা গ্ৰহ আছিলে, ঠিক আছে, এতিয়াহে 8টা হ'ল। 2006 চনৰ আগষ্ট মাহলৈকে এইখিনি 9টাই আছিলে, তাৰ পিছৰ পৰা আকৌ প্লুটোক কি কৰি দিলে, কেঞ্চেল কৰি দিলে, তেওঁ 52 গ্ৰহ বুলি কয়, মানে 2006 চনৰ পাছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহক অন্যান্য গ্ৰহৰ দৰে নকৈ 52 গ্ৰহ বুলিহে কৈছে, সেইকাৰণে প্লুটোটো নাই ইয়াতে। প্লুটো গ্ৰহৰ বিষয়ে সংস্থাটোৱে কৈছে যে এই গ্ৰহই নিজ কক্ষপথেদি ঘূৰাৰ উপৰি আন গ্ৰহৰ কক্ষপথেদিও ঘূৰা দেখা গৈছে, গতিকে ইয়াক এটা প্ৰকৃত গ্ৰহ বোলা নাযায়। এইটো আমি পঢ়োতে 9টা গ্ৰহ আছিলে, ঠিক আছে, আমি যেতিয়া ক্লাছ 6 পঢ়ো তেতিয়ালৈকে 9টা আছিলে, আৰু এতিয়া বৰ্তমান কি কৰি দিছে, নাই বুলি কৈছে, হৈ গ'ল, কথা নাই। তাৰপিছত ইয়াতে কি কৈছে, উপগ্ৰহবোৰ, এইটো উপগ্ৰহবোৰ গ্ৰহৰ চাৰিওফালে কি কৰে, ঘূৰে। আমি আকাশত দেখা চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ, উপগ্ৰহবোৰৰো নিজা পোহৰ আৰু তাপ নাই। পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা চন্দ্ৰ হ'ল পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ, চন্দ্ৰটো হ'ল পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। উপগ্ৰহ মানে কাক বুলি কোৱা হয়, এতিয়া যদি আমি কওঁ কি বুলি কওঁ, এতিয়া ঘৰুৱা হিচাপত যদি এক্সাম্পল দিবলৈ যাওঁ, এজন ল'ৰা এজনী ছোৱালীক বিয়া পাতিলে, যিজনী ছোৱালীক বিয়া পাতিলে সেইজনী তেওঁৰ কি হ'ব, ঘৈণীয়েক। ঘৈণীয়েক হ'লে তাই বেলেগেতো আৰু ঘৈণীয়েক হ'ব নোৱাৰে, হয় নে নহয়, যাক বিয়া পাতা নাই তাইতো আৰু ঘৈণীয়েক হ'ব নোৱাৰে। ঠিক তেনেকুৱা ল'ৰাজনৰ যিজনী বিয়া পাতিলে যিজনী ঘৈণীয়েক হয়, ঠিক তেনেকুৱা মানে সেনেকুৱা ধৰণৰ পৃথিৱীৰো এটা উপগ্ৰহ, সেইটো উপগ্ৰহ বুলি কোৱা হয়, মানে চন্দ্ৰটো পৃথিৱীৰ কাৰণেই আছে আৰু সেইটো, ঠিক আছে। তাৰপিছত ইয়াতে কি কোৱা আছে যে গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি কি পাৰ্থক্য আছে, আচ্ছা এইবোৰ মই কি কৰিম, এক্সট্ৰা এটা লৈ আহিম, ঠিক আছে, যিবিলাক কুৱেশ্যন আছে এইবিলাক লৈ আহিম তাতে, আৰু বেছি নাই, আমি পাঠটো চাওঁ। এইটো হ'ল মহাকাশৰ পৰা লোৱা ছবি, পৃথিৱীৰ ছবি, আৰু মহাকাশ যানৰ পৰা লোৱা পৃথিৱী ছবি, যান আৰু আকাশত কেমেৰা পঠাইছিল, তাৰ পৰা লৈছে এইটো, আৰু মেচিন পঠাইছিল, মেচিনত কেমেৰা ফিট কৰি লৈ পঠাইছিল, তাৰে ছবি এইটো। ক্লিয়াৰ হৈছে সকলোৰে? তাৰপিছত ইয়াতে কিছুমান কথা কোৱা আছে, আচ্ছা গেলিলিঅ কিবা কিবি এইবিলাক কথা কোৱা আছে, তো আমি সেই বিষয়েও ইয়াতে জানি থোৱা হয়। এইটো আহে পৰীক্ষাত যে গেলিলিঅই দূৰবীনেৰে প্ৰথম চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল, কিন্তু কিমান চনত কৰিছিলে, 1609 চনত, মানে 1609 চনত গেলিলিঅই কি কৰিছিলে, হয়নে, গেলিলিয়ে দূৰবীনেৰে প্ৰথম চন্দ্ৰটোক পৰ্যবেক্ষণ কৰিছিলে। আচ্ছা, নীল আৰ্মষ্ট্ৰং 1969, মানে 1969 চনৰ 20 জুলাই তাৰিখে এপল' 11 মহাকাশযানেৰে গৈ চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ। চন্দ্ৰত যোৱা প্ৰথমজন ব্যক্তি কোন আছিলে, নীল আৰ্মষ্ট্ৰং।
তেওঁ আছিলে প্ৰথম চন্দ্ৰলৈ যোৱা ব্যক্তি 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতে দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন 1 নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰে মানৱবিহীন মানে তাতে মানুহ নাই মানৱবিহীন কিমান চনত পঠাইছিলে 2008 চনৰ 22 অক্টোবৰ তাৰিখে দক্ষিণ ভাৰতৰ পৰা শ্ৰীহৰিকোটাৰ পৰা মানৱবিহীন মানুহ নথকা মহাকাশযান মেচিন পঠাই দিছিলে কলৈ চন্দ্ৰলৈ আচ্ছা এটো হৈছে যে সৌৰ জগতত থকা গ্ৰহাণুপুঞ্জ হল গ্ৰহাণুপুঞ্জ কোনবোৰ গ্ৰহাণুপুঞ্জ কাক বোলে কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টিকেই গ্ৰহাণুপুঞ্জ বুলি কোৱা হয় এই গ্ৰহাণুপুঞ্জসমূহ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায় গ্ৰহাণুপুঞ্জসমূহ ক'ত দেখা পোৱা যায় মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত এইটো চোৱা চিত্ৰ 1.5 কোৱা এইটো চাবলৈ দিছে আৰু এইটো চাবলৈ দিছে এইটো পোহৰ এটা দেখা পোৱা গৈছে ন আমি আলোচনা কৰি আছো বাৰু ঠিক আছে গ্ৰহবোৰৰ দৰে গ্ৰহাণুপুঞ্জয়ো সূৰ্যৰ চাৰিওফালে কি কৰি থাকে ঘূৰি থাকে তদুপৰি মাজে সময়ে কিছুমান পদাৰ্থপিণ্ডই সৌৰ জগতত ভুমুকি মাৰেহি এনে পদাৰ্থপিণ্ডবোৰ সৌৰ জগতত স্থায়ীভাৱে নাথাকে উল্টা পাল্টা কৰি থাকে মিক্স হৈ থাকে তাৰমানে বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থই পিণ্ডসমূহকেই ধূমকেতু বুলি কোৱা হয় এইটো ধূমকেতু ঠিক আছে মানে এটা স্থিৰ ৰাস্তা নাই ফিক্স ৰাস্তা নাই যে এইটো ৰাস্তা দিয়ে তেওঁ যাব তেওঁ উল্টা পাল্টা যোৱা ইচ্ছা হৈ যায় আৰু মানে যিফালে ইচ্ছা যায় যিফালে মন যায় সেইফালে তেওঁ গুচি যায় সেইবিলাককে কি বুলি কোৱা হয় ধূমকেতু বুলি কোৱা হয় ধূমকেতুটো এইটো সূৰ্যৰ পৰা দূৰত থকা কালত ধূমকেতুৰ নেজ নাথাকে আচ্ছা সূৰ্যৰ পৰা যেতিয়া দূৰত থাকে তেতিয়া নেজ দেখা পোৱা নাযায় সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ তাপ আৰু পোহৰৰ প্ৰভাৱত নেজ গঢ়ি উঠা দেখা যায় এই নেজটো যে দেখা পাইছো সূৰ্যৰ ওচৰত আহিছে কাৰণে নেজ দেখা পোৱা গৈছে নহলে কিন্তু তেওঁলোকৰ নেজ দেখা পোৱা নাযায় এতিয়া যদি সোধে ধূমকেতুৰ নেজ আছে নেকি কি ক'ব লাগিব আছে নে নাই নাই ন আছে এইটো কিন্তু দূৰত সূৰ্যৰ পৰা দূৰত থাকিলে দেখা পোৱা নাযায় সূৰ্যৰ ওচৰ চাপিলে পোৱা এতিয়ালৈ 750টা মান ধূমকেতুৰ বিষয়ে জনা গৈছে কিমানটা 750টা ধূমকেতুৰ বিষয়ে জনা গৈছে এটা গ্ৰহাণুপুঞ্জৰ ছবি ধূমকেতুৰ ছবি আলোচনা কৰিলো আমি বেছি নাই এইটো শেষ আৰু অলপমান আছে তাৰপিছত আমি ইয়াতে বন্ধ কৰি দিম এতিয়া কি কোৱা আছে চোৱা আমি দেখি অহা পপীয়া তৰাবোৰ কি জানানে আচ্ছা পপীয়া তৰাবোৰ কি এইটো এটা প্ৰশ্ন আমি দেখি অহা পপীয়া তৰাবোৰ কি হ'ব যে ইয়াৰ পৰা যদি পপীয়া তৰাবোৰ কি জানানে এইটো এটা প্ৰশ্ন উত্তৰ কি হ'ব যে আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পদাৰ্থপিণ্ডবোৰেই হল পপীয়া তৰা বা উল্কা ঠিক আছে পপীয়া তৰাবোৰ কি যে আকাশত তীব্ৰ বেগেৰে বহুত স্পীডেৰে গৈ থকা অৱস্থাত হঠাৎ যেতিয়া জ্বলি উঠে সেইবোৰ এনেকুৱা ধৰণৰ পদাৰ্থপিণ্ডবোৰকে কি বুলি কোৱা হয় পপীয়া তৰা বা উল্কা পপীয়া তৰাৰ আৰু এটা নাম উল্কা তাৰপিছত আমি আহো বেছিভাগ উল্কা গ্ৰহাণুপুঞ্জৰ সৈতে পৰস্পৰৰ মাজত ঘটা সংঘাত মানে খুন্দা এইটো যেতিয়া এনেকে আহি এক লগত লাগি যাব খুন্দা তাৰ ফলত ভাঙি যায় খুন্দা লাগিলে কি দুটা হিল যদি আমি জোৰকে মাৰি দিওঁ এটাটো ভাঙিবই হয় নে নহয় বা দুটাই ভাঙিও যাব পাৰে ধূমকেতু আৰু অন্যান্য আকাশী পিণ্ডৰ বাবে এনে অতি ক্ষুদ্ৰ গ্ৰহই পথ হেৰুৱাই পৃথিৱীৰ বায়ুমণ্ডলত সোমাই উল্কা হিচাপে জ্বলি যায় কি বুলি কৈছে মই আগত এইটো ক্লিয়াৰ কৰি লৈছো লেতেৰা হৈ আছে কি কৈছে যে ধূমকেতু আৰু অন্যান্য পিণ্ডৰ বাবে এনে অতি ক্ষুদ্ৰ গ্ৰহই পথ হেৰুৱাই পৃথিৱীৰ বায়ুমণ্ডলত সোমাই উল্কা হিচাপে জ্বলি যায় এইখিনি হল তাৰপিছত আমি আহো এইটো হাতীপতি তাৰকা ৰাজ্য এটা গানে আছে হাতীপতি চিঠি লিখি নাচি বাগি যায় সেনেকুৱা এটা গান আছিলে জোন ধলে জোনালীতে সেনেকুৱাকে আছিল আছে বাৰু মোৰ লগত কেতিয়াবা শুনি থাকো মোবাইলটো লগাই দিওঁ শুনি থকা যায় ভাল লাগে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত অলেখ তৰা নক্ষত্ৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনত অলেখ তৰা বা নক্ষত্ৰ আছে কিন্তু এনে তৰাবোৰ সমানে সিঁচৰতি হৈ থকা নাই
ক'ৰবাত ঘন দেখা পোৱা যায়, ক'ৰবাত পাতল দেখা পোৱা যায় তৰা, এনেকুৱা। কোনোবা অংশত বহুতো তৰা ওচৰা ওচৰিকৈ আছে, আকৌ কোনোবা অংশত হয়তো এটাও তৰা নাই। এনেদৰে বহুতো তৰা থোপ খাই থকা অঞ্চলটোৱে এখন তাৰকা ৰাজ্য। আচ্ছা, তাৰকা ৰাজ্য কাক কয়? যে বহুতো তৰা যেতিয়া ঘন হৈ এক জেগাত থাকে, তাকে কি থোপ খাই থকা, মানে গোট খাই থকাটো কি বুলি কোৱা হয়? তাৰকা ৰাজ্য বুলি কোৱা হয়। চোৱাচোন ইয়াতে এইখিনি জেগাত কি হৈ আছে? তৰা একদম ঘন হৈ আছে, হয়নে? সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে? তাৰকা ৰাজ্য বুলি কোৱা হৈছে। তাৰপিছত বিশ্ব ব্ৰহ্মাণ্ড এনেধৰণৰ অসংখ্য তাৰকা ৰাজ্যৰে গঠিত হৈছে। এনেকুৱা ধৰণৰ বহুতো কি আছে? তাৰকা ৰাজ্য আছে বিশ্ব ব্ৰহ্মাণ্ডত। এতিয়া আমি জানিব পাৰিলো যে আমি বাস কৰা এই পৃথিৱীখন সৌৰজগতৰ এটা কি হয়? গ্ৰহ। আমি বাস কৰা এই পৃথিৱীখন কি হয়? সৌৰজগতৰ এটা গ্ৰহ। পৃথিৱীখন কি? এটা গ্ৰহ। এই সৌৰজগত বহু হেজাৰ কোটি তৰা আৰু পদাৰ্থৰে গঠিত হাতীপতি তাৰকা ৰাজ্যৰ অন্তৰ্গত। এই সৌৰজগত বহু হাজাৰ কোটি তৰা, বহুতো কোটি কোটি তৰা আছে, আৰু পদাৰ্থৰে, কিছুমান পদাৰ্থৰে গঠিত কি আছে? হাতীপতি তাৰকা ৰাজ্যৰ অন্তৰ্গত হৈছে। হাতীপতি তাৰকা ৰাজ্য এইটো কয়। বিশ্ব ব্ৰহ্মাণ্ডৰ অলেখ তাৰকা ৰাজ্যৰ ভিতৰত হাতীপতি এটা তাৰকা ৰাজ্য। এইখিনিলৈকে হ'ল। এতিয়ালৈকে সৌৰজগতকে ধৰি বিশ্ব ব্ৰহ্মাণ্ডৰ ঘটনাৰাজিৰ সত্যতা প্ৰমাণ কৰি শুদ্ধভাৱে জানিবলৈ মহাকাশলৈ বহুকেইটা কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযান প্ৰেৰণ কৰা হৈছে। এনেবোৰ কৃত্ৰিম উপগ্ৰহ কাক কয়? মানুহে সৃষ্টি কৰা, নে নহয়? মানুহে সৃষ্টি কৰা সেইবিলাককে কৃত্ৰিম উপগ্ৰহ বুলি কোৱা হয়। কৃত্ৰিম মানে মানুহে বনোৱা। কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশযানে সৌৰজগত আৰু মহাকাশ সম্বন্ধে বহু নতুন নতুন তথ্যৰ সম্ভেদ দিছে মানে নতুন নতুন কথা জানিবৰ কাৰণে আমাক কি কৰিছে? অৱগত কৰিছে, ইনফৰমেশ্যন দিছে। আমাৰ ভাৰতে প্ৰেৰণ কৰা কেইটামান কৃত্ৰিম উপগ্ৰহ হ'ল, এইটো কৃত্ৰিম উপগ্ৰহৰ নাম। কৃত্ৰিম উপগ্ৰহৰ ছবিও দিছে, কিন্তু কাষতে আছে ছবিটো। যদি কোনোবাই স্মাৰ্ট আছে চাইছ নে? এইটোক কয় কৃত্ৰিম উপগ্ৰহ। ঠিক আছে। ইয়াতে কি থাকে? কেমেৰা লগোৱা থাকে, বহুতো বস্তু থাকে ইয়াতে। তো এইবোৰ হ'ল ইনচাৰ্ট, IRS, এডুছেট আদি। ইয়াতে তিনিটাৰ নাম দিছে, কৃত্ৰিম উপগ্ৰহ তিনিটাৰ নাম দিছে। এতিয়া আমাৰ পৃথিৱীখনৰ তুলনাত বিশ্ব ব্ৰহ্মাণ্ড কিমান বিশাল? তুমি এইটো একদমেই আঁঠৰ সহায়ত অনুমান কৰাচোন। আচ্ছা, ইয়াতে মই এতিয়া কৈ আছো। বিশ্ব ব্ৰহ্মাণ্ড হ'ল এইটো গোটেইখিনি, হয়নে? এই বাকচটো হ'ল বিশ্ব ব্ৰহ্মাণ্ড। তাৰ মাজতে কি আছে? বাকী গ্ৰহবোৰ আছে, গোটেইখিনি গ্ৰহই আছে। চোৱাচোন, সৰু সৰুকে দেখা পাইছো যদি কিছুমানে, হয়নে? এইটো পৃথিৱী, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, মংগল, শুক্ৰ, এইটো বুধ, এইটো সূৰ্য, এইবোৰ ক'ত আছে? বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতেইতো আছে, হয়নে নহয়? এইখিনি ঠিক আছে। আৰু কৃত্ৰিম উপগ্ৰহৰ কথা গম পালো। কৃত্ৰিম উপগ্ৰহ মানে মানুহে যিবোৰ মেচিন সৃষ্টি কৰি ওপৰলৈ পঠিয়াই দিছে গ্ৰহ উপগ্ৰহবোৰৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে জানিবৰ কাৰণে হ'ল। এতিয়া মনত ৰাখিবলগীয়া কথা, কিছুমান কথা ইয়াতে চাব লাগে, ইয়াতেও কিছুমান উত্তৰ আছে। যে কি কৈছে? 1 নম্বৰ পইণ্ট, সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা 8টা গ্ৰহ, অনেক উপগ্ৰহৰ উপৰি ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জ, এই আটাইবোৰ লগ হৈ আমাৰ সৌৰজগতখন গঠিত হৈছে। 2 নম্বৰ পইণ্টত কৈছে যে সূৰ্য আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্জ্বল আৰু উত্তপ্ত নক্ষত্ৰ। সূৰ্যই হ'ল সকলো শক্তিৰ উৎস। সূৰ্য নহ'লে একো কাম নাই, পৃথিৱীত একো কাম নহ'ব। ঠিক আছে। ঔষধেই হওক, মানুহৰ শৰীৰেই হওক, জীৱ জন্তু বাস কৰাই হওক, সেইবোৰ অসম্ভৱ হৈ যাব। ঠিক আছে। এতিয়া চোৱা 3 নম্বৰ পইণ্ট, গ্ৰহবোৰৰ কি নাই? নিজা পোহৰ নাই। সূৰ্যৰ পৰা পোহৰেহে গ্ৰহবোৰক কি কৰি ৰাখে? পোহৰাই ৰাখে। 4 নম্বৰ পইণ্ট, সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্ৰহকেইটা ক'লোৱে। কেনেকৈ মনত ৰাখিবা? যে বুধবাৰ, তাৰপিছত শুক্ৰবাৰ, মাজতে এটা বাৰ বাদ দিলো, বুধবাৰৰ পিছত বৃহস্পতিবাৰটো বাদ দিলো, শুক্ৰৰ পিছত কি দিম? পৃথিৱীৰ পিছত আমি এতিয়া মঙ্গলবাৰলৈ আহিম। মঙ্গলবাৰ, তাৰপিছত মাজতে এটা বাৰ বাদ দিলো, তাৰ পিছৰ বাৰটো কি আহিব? বুধবাৰ বাদ যাব, বৃহস্পতিবাৰ, তাৰপিছত শুক্ৰবাৰ বাদ যাব, শনিবাৰ, তাৰপিছত ইউৰেনাছ আৰু নেপচুন। এইবোৰ হ'ল মনত ৰখা টেকনিক।
তো কোনোবা যদি কৈ দিয়া নাছিল এনেকৈ এতিয়া মনত ৰাখিব পাৰিবা, আৰু যদি কৈ দিছিল আৰু ভাল মনত পৰিল, হয়নে? এতিয়া চোৱা ইয়াতে কি কৈছে, এই উপগ্ৰহই নিজ নিজ গ্ৰহৰ চাৰিওফালে ঘূৰে। উপগ্ৰহই নিজা নিজা গ্ৰহৰ চাৰিওফালেই ঘূৰে। যেনেকুৱা চন্দ্ৰই পৃথিৱীৰ চাৰিওফালেই ঘূৰে, ঠিক আছে? সেইটো চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ। আকাশত হঠাতে বেগেৰে চলমান অৱস্থাত থাকি জ্বলি উঠা পদাৰ্থপিণ্ডবোৰকেই উল্কা বুলি কোৱা হয়। এতিয়া যদি প্ৰশ্ন সোধে উল্কা কাক বোলে, তেতিয়া আমি কি ক'ম যে আকাশত হঠাৎ বেগেৰে চলমান অৱস্থাত থাকি জ্বলি উঠা পদাৰ্থপিণ্ডবোৰেই উল্কা। বিশ্ব ব্ৰহ্মাণ্ডৰ ঘটনাৰাজিৰ সত্যতা প্ৰমাণ কৰিবলৈ মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশ যান প্ৰেৰণ কৰা হয়। যেনেকুৱা কৃত্ৰিম উপগ্ৰহ কি আছিল, ইনচাৰ্ট, IRS আৰু এডুচেট, হয়নে? ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা কেইটামান কৃত্ৰিম উপগ্ৰহ, কেইটা আছে ইয়াতে? 3 নাম আছে। তাৰপিছত কৈছে বিশ্ব ব্ৰহ্মাণ্ডত অজস্ৰ তাৰকাৰাজ্য আছে। বিশ্ব ব্ৰহ্মাণ্ডত কি আছে? অজস্ৰ তাৰকাৰাজ্য আছে। আমাৰ সৌৰজগত হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত। আমাৰ সৌৰজগতখন কি হয়? হাতীপতি তাৰকাৰাজ্যৰ অন্তৰ্গত হয়। 2006 চনৰ পাছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহক 2006 চনৰ কোনটো মাহত? আগষ্ট মাহত অন্যান্য গ্ৰহৰ দৰে নহৈ এক 52 গ্ৰহে কৈছে। মানে প্লুটোটো কি হয়? এটা 52 গ্ৰহ বুলি কৈছে, একদম সৰু তাৰমানে, আৰু সকলোতকৈ সৰু গ্ৰহ যদি আছিল এইটোৱে। কিন্তু এতিয়া যদি কয় আটাইতকৈ সকলোতকৈ সৰু গ্ৰহ কোন? বুধ। বৰ্তমান বুধ। আৰু এইখিনি হৈ গ'ল। আৰু অনুশীলনীৰ প্ৰশ্ন মই নেক্সট এটা ভিডিঅ'ত আৰামছে বনাই মেলি দি দিম, ঠিক আছে? তাতে তো আৰু বেছি বেলেগ একো বুজাব লগা নাই। ইয়াতে কি কৈছে চোৱা, স্কুলত কি কৰিছে, এইটো সূৰ্যৰ পিছত কি আহিব লাগে, এইটো চিৰিয়েলি কৰিছে। সূৰ্যৰ পিছত বুধ আহিব লাগে, শুক্ৰ আহিব লাগে, তাৰপিছত আচ্ছা এইটো তোমাৰ মনত পিছত ৰাখিলেও হ'ব, হয়নে? বুধবাৰ, তাৰপিছত বৃহস্পতিবাৰ বাদ যাব, শুক্ৰবাৰ, তাৰপিছত পৃথিৱী আহিল, তাৰপিছত কি হ'ব, মঙলবাৰ আৰম্ভ, বৃহস্পতিবাৰ, শনিবাৰ, তাৰপিছত ইউৰেনাছ আৰু নেপচুন। ইহঁতৰ চাৰিওফালে চোৱাচোন বগা বগা কি দিছে, গ'ল দিছে। এই গ'লবোৰে কি হয়? ইহঁতৰ ৰাস্তা, কক্ষপথ মানে ৰাস্তা। সূৰ্য ইয়াতে থাকে, সূৰ্যই লৰচৰ নকৰে। এইটো হ'ল বুধ গ্ৰহ। এই বুধ গ্ৰহই কি কৰিব? একদম ইয়াৰ চাৰিওফালে এনেকে এপাক ঘূৰিব। তাৰপিছত শুক্ৰও চেম, চোৱাচোন ইহঁতৰ মাজত কি আছে? ৰাস্তাৰ ফাঁক আছে কিন্তু, হয়নে? গেপ আছে। এই মাজত এইখিনি ইহঁতৰ খালী থাকিবই, ঠিক আছে? তো এইটো হ'ল ৰাস্তা। এই বগা বগা চিনটোকেই কি বুলি কোৱা হয়? কক্ষপথ। মানে এইটো হ'ল ৰাস্তা, এইটো হ'ল নেপচুনে যোৱা ৰাস্তা, নেপচুন অহা যোৱা কৰে এইটো ৰাস্তাইদি, বুজি পালা? তো এইটো এনেকুৱাকে বুজাবলৈ চেষ্টা কৰিছে। নিশ্চয় সকলোৰে স্কুলত এনেকুৱাকে বুজাই দিয়ে, এইবিলাক আদৰ্শ শিক্ষক শিক্ষয়িত্ৰী আছে। তো 1 নম্বৰ পাৰ্ট আমি শেষ কৰিলোঁ। আমি নেক্সট পিছৰ ভিডিঅ'ত আমি 2 নম্বৰ পাৰ্ট আলোচনা কৰিম, আৰু ইয়াৰে যিবিলাক অনুশীলনী আছে অনুশীলনীবোৰ এক্সট্ৰাকৈ দিবলৈ চেষ্টা কৰিম, ঠিক আছে? ধন্যবাদ।